হেল্ল' ফ্ৰেণ্ডছসকল MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট ৰেঞ্জাৰ পোষ্টৰ আজিৰ পৰা নিশ্চয় অনলাইন এপ্লাই আৰম্ভ হৈছে আৰু বহুতে অনলাইন এপ্লাই প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ কৰিছে। আৰু এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট ৰেঞ্জাৰ পোষ্টত যিসকলে এপ্লাই কৰিব সেইসকলৰ ৰানিং কিমান হ'ব, হাইট কিমান লাগিব, চেষ্ট কিমান লাগিব সকলোখিনি গম পাব। আৰু এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেঞ্জাৰ পোষ্টটোত আগতে ৰিটেন এক্সাম হ'ব, তাৰপিছত ফিজিকেল হ'ব। গতিকে ফিজিকেল প্ৰচেছটো কেনেকুৱা হয় এই ভিডিঅ'টোৰ মাধ্যমেৰে মই জনাম। গতিকে সকলোখিনি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিসকলে চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 21 তাৰিখ হয়। আজি 21 তাৰিখ 21/6/2025 আজিৰ পৰা এপ্লাই আৰম্ভ হৈছে আৰু এপ্লাই শেষ হ'ব 20/7/2025 অহা মাহৰ 20 তাৰিখে শেষ হ'ব। এক্সাম ডেট কেতিয়া হ'ব এতিয়ালৈকে এনাউন্সমেণ্ট কৰা নাই। আৰু এই পোষ্টৰ কাৰণে ফিজিকেলৰ কাৰণে হাইট লাগিব জেনেৰেল, OBC, MOBC, SC কেণ্ডিডেটৰ মেল কেণ্ডিডেটৰ হাইট লাগিব 163 চেণ্টিমিটাৰ আৰু ফিমেল জেনেৰেল, OBC, MOBC ফিমেল কেণ্ডিডেটৰ 150 চেণ্টিমিটাৰ হ'লে হ'ব হাইট। এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু যিসকল ST হিলছ আৰু ST প্লেন এৰিয়াৰ কেণ্ডিডেট হয় তেখেতসকলৰ মেল কেণ্ডিডেটসকলৰ হাইট লাগিব 152 চেণ্টিমিটাৰ আৰু যিসকল ফিমেল হয় ফিমেল কেণ্ডিডেটসকলৰ হাইট লাগিব 145 চেণ্টিমিটাৰ। আৰু এই পোষ্টৰ কাৰণে চেষ্ট লাগিব সকলো কাষ্টৰে। মেল কেণ্ডিডেটৰ লাগিব 79 চেণ্টিমিটাৰ নৰ্মেল হ'ব লাগিব আৰু ফুলাই দিলে 84 চেণ্টিমিটাৰ 84 চেণ্টিমিটাৰ হ'ব লাগিব। 5 চেণ্টিমিটাৰ ফুলাব লাগিব। 5 চেণ্টিমিটাৰ যদি ফুলাব নোৱাৰে কোনো কেণ্ডিডেটে সেই কেণ্ডিডেটজন ফেল বুলি ঘোষণা কৰা হ'ব, তেখেতে ফিজিকেলত ফেল হ'ব। সেইকাৰণে ফুলোৱাৰ চেষ্টাটো কৰিব। বহুতৰে বডি চাইজটো ডাঙৰেই থাকে কিন্তু 5 চেণ্টিমিটাৰ বহুত কেণ্ডিডেটে ফুলাব নোৱাৰে। গতিকে ফুলোৱাৰ ওপৰত বডিটো 5 চেণ্টিমিটাৰ ওপৰত যাতে ফুলাব পাৰে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকিব, ভালদৰে প্ৰিপেৰেশ্যন কৰিব। আৰু এই পোষ্টৰ ৰানিং কিমান হ'ব, ফিজিকেল টেষ্টত ৰানিং হ'ব জেণ্ডাৰ মেল কেণ্ডিডেটৰ ৱাকিং টেষ্ট হ'ব 25 কিলোমিটাৰ ৱাকিং টেষ্ট হ'ব। সময় থাকিব 4 ঘণ্টা। 4 ঘণ্টাৰ ভিতৰত 25 কিলোমিটাৰ দৌৰি অতিক্ৰম কৰিব লাগিব। ইয়াত ৱাকিং টেষ্ট খোজকঢ়া বুলি আছে, কিন্তু যদি 25 কিলোমিটাৰ আপুনি 4 ঘণ্টাত খোজকাঢ়ি যায় তেতিয়াহ'লে 25 কিলোমিটাৰ অতিক্ৰম কৰিব নোৱাৰিব। লাহে লাহে দৌৰি যাব লাগিব, তেতিয়াহে আপুনি অতিক্ৰম কৰিব পাৰিব এই 25 কিলোমিটাৰ ৰানিং। আৰু ফিমেলসকলৰ 16 কিলোমিটাৰ দৌৰিব লাগিব। সময় থাকিব 4 ঘণ্টা। 4 ঘণ্টাৰ ভিতৰত ফিমেল ছোৱালীসকলে 16 কিলোমিটাৰ ৰানিং অতিক্ৰম কৰিব লাগিব। গতিকে বহুতো কিছুমান চোকা কেণ্ডিডেট আছে পঢ়াত ভাল কিন্তু ৰানিং কৰিব নোৱাৰে। গতিকে সেই কেণ্ডিডেটসকলে ভালদৰে ৰানিং প্ৰিপেৰেশ্যন এতিয়াৰে পৰা আৰম্ভ কৰিব লাগিব। কিন্তু বহুতো চোকা কেণ্ডিডেট আছে কিন্তু এক্সাম পাছ কৰি যাব, পিছত লাষ্টত গৈ ফিজিকেলত পাছ কৰিব নোৱাৰে। সেইসকল কেণ্ডিডেটে এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰক, তেতিয়াহে গৈ সময়ত অতিক্ৰম কৰিব পাৰিব। মেল কেণ্ডিডেটসকলে 25 কিলোমিটাৰ আৰু ফিমেল ছোৱালীসকলে 16 কিলোমিটাৰ 4 ঘণ্টাত অতিক্ৰম কৰিব লাগিব। গতিকে এই পোষ্টৰ কাৰণে বয়স দিয়া হৈছে 21 বছৰৰ পৰা 38 বছৰলৈকে বয়স দিয়া হৈছে। যথেষ্ট বয়সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে, 21ৰ পৰা 38 বছৰ বয়সলৈকে দিয়া হৈছে। আৰু এজ ৰিলেক্সেশ্যন দিয়া হৈছে চিডুৱেল ট্ৰাইব ST কেণ্ডিডেটসকলৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে আৰু চিডুৱেল কাষ্ট SC কেণ্ডিডেটৰ কাৰণে 5 বছৰ আৰু আদাৰ বেকৱাৰ্ড ক্লাছৰ কাৰণে OBC 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু ভৰ্তি এপ্লিকেশ্যন ফিজ আবেদন মাচুলসমূহ ইয়াত দিয়া হৈছে। জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটৰ কাৰণে 297.20 ৰুপিজ এপ্লিকেশ্যন ফি আবেদন মাচুল দিব লাগিব জেনেৰেল কেণ্ডিডেটসকলে। আৰু OBC MOBC কেণ্ডিডেটসকলে 197.20 ৰুপিজ দিব লাগিব। আৰু SC ST BPL কেণ্ডিডেটে তেখেতসকলে দিব লাগিব 47.20 ৰুপিজ পে' কৰিব লাগিব।
এই SC ST BPL কেণ্ডিডেটসকলে। গতিকে ফ্ৰেণ্ডছসকল, সকলো কাষ্টৰ কাৰণে আবেদন মাচুল আছে। গতিকে ফ্ৰেণ্ডছসকল, ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025-ৰ ভেকেঞ্চি ডিটেইলছসমূহ হৈছে ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট ওলাইছে, মুকলি হৈছে, আজিৰ পৰা এপ্লাই আৰম্ভ হৈছে এই পোষ্টসমূহৰ। যিসকলে এতিয়াও অনলাইন এপ্লাই প্ৰক্ৰিয়া কৰা নাই, আৰম্ভ কৰক। আৰু ইয়াতে টোটেল পোষ্ট আছে 50টা। UR জেনেৰেল কেটেগৰী কেণ্ডিডেটৰ কাৰণে আছে 44টা পোষ্ট। OBC MOBC কেণ্ডিডেটৰ কাৰণে পোষ্ট নাই। SC কেণ্ডিডেটৰ কাৰণে 2টা পোষ্ট আছে। ST প্লেন এৰিয়াৰ কেণ্ডিডেটৰ কাৰণে আছে 2টা পোষ্ট। আৰু ST হিলছ এৰিয়াৰ কেণ্ডিডেটৰ কাৰণে আছে 2টা পোষ্ট। গতিকে টোটেল মুঠ পোষ্ট 50টা আছে। গতিকে যিসকলে বেছি ভাল নম্বৰ লাভ কৰিব UR কেটেগৰীতে চিলেক্ট হ'ব। গতিকে UR কেটেগৰীত 44টা পোষ্ট আছে। গতিকে ভালদৰে এক্সাম প্ৰিপেৰেশ্যন কৰিব লাগিব, তেতিয়াহে এই পোষ্টত সফল হ'ব পাৰি। গতিকে আগেতেকে যিহেতু এই ফৰেষ্ট ৰেঞ্জাৰ পোষ্টৰ ৰিটেন এক্সাম পৰীক্ষা অনুষ্ঠিত হ'ব, গতিকে পৰীক্ষাটো বহুত ফৰেষ্ট ৰেঞ্জাৰ পোষ্টৰ বহুত টান এক্সাম হয়। গতিকে ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব। চিলেবাছটো মই ইয়াৰ আগৰ ভিডিঅ'ত আগবঢ়াইছোঁ, চিলেবাছটো চাই ল'ব। আৰু টোটেল 600 মাৰ্কৰ পৰীক্ষা হ'ব এই ফৰেষ্ট ৰেঞ্জাৰ পোষ্টৰ কাৰণে। 600 মাৰ্কৰ ভিতৰত খুবেই ভালদৰে প্ৰিপেৰেশ্যন কৰিলেহে এই এক্সামটো ক্ৰেক কৰিব পাৰিব। আৰু বহুতো ডেফটত গৈ পঢ়া শুনা কৰিব লাগিব, ভালদৰে প্ৰিপেৰেশ্যন। জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল ইংলিছ, ইণ্ডিয়ান হিষ্ট্ৰী, আছাম হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান ইকনমি, কাৰেণ্ট এফেয়াৰ্ছ 1 বছৰ 2 বছৰ আগৰ পৰা ধৰি বৰ্তমানলৈকে চলি থকা কাৰেণ্ট এফেয়াৰ্ছসমূহ চাব লাগিব। আৰু ইয়াৰ পিছৰ নেক্সট 2027 বা 28ত ক'ত কি খেল অনুষ্ঠিত হ'ব, কি স্পৰ্টছ ক'ত অনুষ্ঠিত হ'ব, কোন দেশত হ'ব, এই সকলোবোৰ ভালদৰে গৈ প্ৰিপেৰেশ্যন কৰিলেহে এই এক্সামত ভালদৰে পাছ কৰিব পাৰিব। গতিকে ভালদৰে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক। আৰু জেনেৰেল ইংলিছৰ বহুতো কুৱেশ্যন আহিব, ইংলিছ গ্ৰামাৰ আহিব, লেটাৰ ৰাইটিং আহিব, ৰিপৰ্ট ৰাইটিং, এছে, সকলোখিনি ভালদৰে ইংলিছ ছাবজেক্টটোৰ পৰা বহুতো টান কুৱেশ্যন আহিব। গতিকে গোটেইখিনি ভালদৰে প্ৰিপেৰেশ্যন কৰক। গতিকে ফ্ৰেণ্ডছসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।